নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক চীন ভ্ৰমণত থকা ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক সাক্ষাৎ কৰিছে সাংহাই সহযোগিতা সংস্থা চমুকৈ এছিয়াৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ বাবে চীনলৈ ৰাওনা হৈছিল এছ জয়শংকৰ ইয়াৰ মাজতে তেওঁ চীনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে এই ভ্ৰমণ হৈছে 5 বছৰৰ পাছত ভাৰতৰ বিদেশ মন্ত্ৰীৰ চীন ভ্ৰমণ আৰু এই ভ্ৰমণ এতিয়া বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈছে কিয়নো এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সহযোগিতা আৰু দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এই সাক্ষাততে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙক ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জনায় 2020 চনৰ জুন মাহত লাডাখৰ গালৱান উপত্যকাত হোৱা দুই দেশৰ সেনাৰ মাজত সংঘৰ্ষৰ পাছত ভাৰত চীনৰ অৱনতি ঘটা সম্পৰ্ক এতিয়া উন্নত কৰাৰ প্ৰয়াস অব্যাহত আছে 2024 চনৰ পৰাই এই প্ৰচেষ্টা লোৱা হৈছে বিগত বৰ্ষৰ পৰা দুয়োখন দেশে দ্বিপাক্ষিক আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে আৰু তাৰ পাছৰে পৰা সীমান্তৰ সংঘাত হাম কাটিছে এটা জয়শংকৰে সোমবাৰে তেওঁৰ চীনা সমকক্ষ ৱাং ইৰ সৈতে সাক্ষাৎ কৰিছিল এই সাক্ষাতৰ সময়ত তেওঁ কৈছিল যে দুয়োখন দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰখাৰ উত্তেজনা হ্ৰাস কৰাৰ দিশত আগবাঢ়িব লাগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চীনক নিষেধাজ্ঞামূলক বাণিজ্য ব্যৱস্থা আৰু প্ৰতিবন্ধকতা এৰাই চলিবলৈ আহ্বান জনায় যিটো চীনৰ গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ওপৰত থকা ৰপ্তানিৰ নিষেধাজ্ঞাৰ প্ৰত্যাহাৰৰ বাবেও এক আহ্বান স্বৰূপ তেওঁ আৰু জোৰ দি কৈছে যে মতপাৰ্থক্যবোৰ বিবাদলৈ পৰিণত হ'ব নালাগে আৰু প্ৰতিযোগিতাও সংঘাতলৈ পৰিণত হ'ব নালাগে উল্লেখযোগ্য যে জয়শংকৰৰ পূৰ্বে জুন মাহত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও চীন ভ্ৰমণ কৰিছিল চীনৰ সিংদাওত হোৱা এছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত ভাগ লৈছিল ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আৰু সেয়াও আছিল এটা দশকৰো অধিক সময়ৰ পাছত প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰীৰ চীন ভ্ৰমণ কেন্দ্ৰীয় মন্ত্ৰীসকলৰ এই ভ্ৰমণসমূহে এই বছৰৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণৰ বাবে সম্ভাৱনা বৃদ্ধি কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে এছিয় নেতাসকলৰ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সম্ভাৱনা আছে কিন্তু দুয়োখন দেশে সম্পৰ্ক স্থিৰ কৰাৰ চেষ্টা কৰাৰ সময়ত কেইবাটাও বিৰক্তিকৰ বিষয়ও প্ৰকাশ পাইছে তাৰ ভিতৰত দালাই লামাৰ উত্তৰাধিকাৰী বিষয় আৰু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ প্ৰতি থকা চীনৰ অটল সমৰ্থন উল্লেখযোগ্য যে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ এই চীন ভ্ৰমণ পাকিস্তান আৰু বাংলাদেশৰ সৈতে চীনৰ ক্ৰমবৰ্ধমান ঘনিষ্ঠতাই সৃষ্টি কৰা উদ্বেগৰ মাজতেই হৈছে এতিয়া দক্ষিণ এছিয়াত চলি থকা পৰিৱৰ্তনশীল ভূ ৰাজনৈতিক পৰিস্থিতিত এনে ভ্ৰমণে চীন ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কত কেনে প্ৰভাৱ পেলাব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আপোনালোকে চাই আছিলে দেশ দুনিয়া ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান ধন্যবাদ